Dear students, welcome to my YouTube channel Modulus Educator. আজি মই শিকাবলৈ গৈ আছো ক্লাস 10 ৰ ত্ৰিকোণমিতি অধ্যায় 7 8 ত্ৰিকোণমিতি আমি ত্ৰিকোণমিতি শিকিম ত্ৰিকোণমিতি জনাৰ আগতে আমি জানিব লাগিব ত্ৰিকোণমিতি মানে কি ত্ৰিকোণমিতিটো কৰ পৰা আহিল ত্ৰি মানে হল 3 আৰু গণ মানে হল বাহু আৰু মেট্ৰন মানে হল যোগ এটা এটা গ্ৰীক ভাষাৰ পৰা আহিছে ত্ৰিকোণমিতি শব্দটো ত্ৰি মানে হল 3 আৰু গণ মানে হল বাহু আৰু মেট্ৰন মানে হল যোগ তাৰ মানে তিনিটা বাহুৰ যোগ আৰু ত্ৰিকোণমিতি যেতিয়া আমি শিকিম তো আমি ত্ৰিভুজ পাও তিনি প্ৰকাৰৰ ত্ৰিভুজ এটা হল সমকোণী ত্ৰিভুজ সূক্ষ্মকোণী ত্ৰিভুজ আৰু স্থূলকোণী ত্ৰিভুজ সূক্ষ্মকোণী আৰু স্থূলকোণীৰ বিষয়ে ইয়াতে নাই ত্ৰিকোণমিতি কলে আমি সমকোণী ত্ৰিভুজৰ পঢ়িলেহে পাম তো সমকোণী ত্ৰিভুজ মানে কি আমি এটো জানিব লাগিব সমকোণী যি ত্ৰিভুজৰ যিকোনো এটা কোণ 90 ডিগ্ৰী তাৰমানে ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল হয় 180 ডিগ্ৰী তাৰমানে যিকোনো এটা কোণ 90 ডিগ্ৰী হলে ত্ৰিভুজটো সমকোণী ত্ৰিভুজ হৈ যাব তো মই এটা ডায়াগ্ৰাম আঁকিছো এটো এটা সমকোণী ত্ৰিভুজৰ মোৰ এটো ভাল হোৱা নাই যেহেতু স্কেল ব্যৱহাৰ কৰা নাই তো এনে হাতে দি আঁকিছো এটো সমকোণী ত্ৰিভুজ আমি কেনেকৈ গম পাম যদি এই দুটা বাহু এনে এলৰ নিচিনা হৈ থাকে তেনেহলে আৰু এনেকুৱা এটা চিহ্ন দিয়া থাকে তেনেহলে আমি গম পাম এটো সমকোণী ত্ৰিভুজ বুলি আৰু সমকোণী ত্ৰিভুজৰ তিনিটা বাহু থাকে সমকোণী ত্ৰিভুজৰ বাহু বিলাকৰ কোনটো বাহু কি নামেৰে জনা যায় হেটো আমি শিকিলো আহা সমকোণ এটো হল সমকোণ ইয়াতে এ বি সি এটা ত্ৰিভুজ সমকোণী ত্ৰিভুজ সমকোণৰ সমকোণ কোণ সমকোণটো হল বি টো হল সমকোণ এই সমকোণৰ অপজিটত যেটো বাহু থাকে তাৰমানে বিপৰীত বাহু সমকোণৰ বিপৰীত বাহুটোক আমি কৰ্ণ বা অতিভুজ বুলি জানো আৰু সমকোণৰ লগত যেটো থাকে তাৰমানে সন্নিহিত বাহু হেটো কয় ভূমি আৰু সমকোণৰ আৰু যদি আমি এটা এটো হল ভূমি আৰু এটো হল লম্ব তাৰমানে সিধা সিধিকে পৰিছে তাৰমানে পাৰপেন্ডিকুলাৰ ইয়াতে 90 ডিগ্ৰী হৈছে তো এইটো ত্ৰিভুজৰ কাৰণে মই এটো লম্ব ধৰিছো এটো ভূমি ধৰিছো আৰু এটো কৰ্ণ ধৰিছো যেতিয়া আমি ত্ৰিকোণমিতি ভালকে বুজিম তেতিয়া আমি এই আৰু সমকোণটো এটো হল 90 ডিগ্ৰী তাৰমানে বাকি কোণ দুটা কি হ'ব 90 ডিগ্ৰীতকৈ কম 90তকৈ কম হলে তাৰমানে তিনিটা মিলি হৈ আছে ইয়াতে এংগেল এ এংগেল বি আৰু এংগেল সি তিনিটা মিলি হৈ আছে 180 যদি এংগেল এ 90 ডিগ্ৰী হৈ যায় তেনেহলে বাকি দুটা কি হ'ব 90তকৈ সৰু হ'ব মানে বাকি দুটা মিলি এই দুটা মিলিহে 90 হ'ব লাগিব এই দুটা প্লাস কৰিলে তেনেহলে 180 হ'ব তাৰমানে এই দুটা মিলি যদি 90 হয় তাৰমানে এই দুটা কি হ'ব লাগিব 90তকৈ সৰু 90তকৈ সৰু হলে কোন হেবিলাক কোণক কি কয় সূক্ষ্মকোণ তাৰমানে এই বাকি দুটা কোণ কি আছে এই দুটা সূক্ষ্মকোণ সমকোণী ত্ৰিভুজক কি কয় ইংৰাজীত ৰাইট এংগেল ট্ৰায়াঙ্গেল এতিয়া চোৱা ত্ৰিকোণমিতিক অনুপাত বিলাক হল 6টা অনুপাত আছে ত্ৰিকোণমিতিক এটা হল সাইন কস টেন কসেক সেক আৰু কট সাইন মানে কি কস মানে কি টেন মানে কি কসেক মানে কি সেক মানে কি আৰু কট মানে কি এইকেইটা জানিব লাগিব এইকেইটা জানিলে ত্ৰিকোণমিতিক হৈ গল এইকেইটা যদি আমি ধৰিব পাৰো যে সাইন এতিয়া কোন বিলাক কি হিচাপে আহিব সাইন এ বা সাইন সি সেই হিচাপত আহিব মানে সূক্ষ্মকোণ হিচাপত আহিব সূক্ষ্মকোণ হিচাপত সাইন এ কিমান হ'ব কস এ কিমান আহিব টেন এ কিমান আহিব এই হিচাপত ইয়াতে কোৱা আছে যে এ কোণ অনুসৰি ত্ৰিকোণমিতিক অনুপাতবোৰ কি হ'ব যদি এ কোণ হিচাপে হয় এ কোণ হিচাপে সাইন এ কস এ টেন এ কসেক এ সেক এ আৰু কট এ যদি সি কোণ হিচাপে কোৱা হয় তেনেহলে হ'ব সাইন সি কস সি টেন সি কসেক সি সেক সি আৰু কট সি এনেকে আহিব ত্ৰিকোণমিতিক আহিল অনুপাত সাইন এ মানে কি সাইন এ মানে হল লম্ব বাই কৰ্ণ আমি যেতিয়া এ কোণ হিচাপে কৰিম লম্ব কি হ'ব এ কোণৰ অপজিটত যেটো থাকিব তাৰমানে এ কোণৰ অপজিটত এইটো আছে এই বাহুটো মানে বিসি বাহু সি কোণৰ অপজিটত কি আছে এবি বাহু আৰু বি কোণৰ অপজিটত কি আছে এসি আমি তো গম পাই আছো যে বি টো হল 90 ডিগ্ৰী মানে বি টো সমকোণ তাৰমানে সমকোণৰ অপজিটত যেটো হ'ব হেটো 90 ডিগ্ৰী মানে এই বাহুটো কি হ'ব কৰ্ণ তাৰমানে এসি কৰ্ণ এটো গম পালো যেতিয়া এ কোণ হিচাপে কৈ আছো তাৰমানে এটো হল কৰ্ণ আৰু এ কোণৰ অপজিটত যেটো থাকিব হেটো হল লম্ব আৰু এ কোণৰ সন্নিহিত তাৰমানে লগত যেটো লাগি আছে এটো হল ভূমি তো এতিয়া সাইন এ মানে কি হ'ব যে লম্ব বাই কৰ্ণ এ কোণৰ অপজিটত কি আছে বিসি মানে লম্ব মানে বিসি আৰু কৰ্ণ হল এসি তাৰমানে লম্ব বিসি বাই এসি আৰু কসে হল ভূমি বাই কৰ্ণ ভূমি মানে এবি আৰু কৰ্ণ হল এসি এবি বাই এসি টেন এ মানে কি লম্ব বাই ভূমি
লম্ব মানে কি বিসি আৰু ভূমি হল এবি আৰু কসেক এ মানে কৰ্ণ বাই লম্ব কৰ্ণ মানে হল এসি আৰু লম্ব মানে হল বিসি সেকে মানে কৰ্ণ বাই ভূমি মানে এসি বাই এবি আৰু কটে মানে ভূমি বাই লম্ব মানে এবি বাই বিসি এতিয়া মনত ৰাখিম কেনেকে যে কোনটো কি এটো কেনেকে মনত ৰাখিম যে সাইন মানে যে লম্ব বাই কৰ্ণ কস মানে ভূমি বাই কৰ্ণ এটো কেনেকে মনত ৰাখিম যেনেকে মুখস্থ কৰাত বহুত সময় লাগি আছে তো আমি কি মনত ৰাখিম ফার্স্ট আমাৰ কি আহে সাইন তাৰ পিছত কস আমি আমাৰ ফার্স্ট আহে সাইন এইটো মনত ৰাখিম ফার্স্ট সিরিয়ালি কি আহে সাইন কস tan তাৰ পিছত আহিল কসেক তাৰ পিছত sec তাৰ পিছত cot এইটো মনত ৰাখিব লাগিব সাইন কস tan কসেক sec আৰু cot সাইন মানে কি পাইছিলো আমি লম্ব বাই কৰ্ণ লম্বৰ পৰা যদি আমি মই লট লও আৰু কৰ্ণৰ পৰা ক তাৰ মানে লক বুলি কলে আমি কি গম পাম এটো সাইন মানে লম্ব বাই কৰ্ণ আৰু ভক মানে কস সেকেন্ড ভক মানে কি সেকেন্ডত আহে ভূমি বাই কৰ্ণ আৰু ল মানে হল লম্ব আৰু ভ মানে হল ভূমি এটো লভক কেতিয়া আহে যে লক ভক লব 3 নম্বৰত মানে 3 নম্বৰ কি আছে 10 মানে কি হ'ব লভ আমাৰ যদি 10 ওলাব দিয়ে যে এই কোণৰ 10 কিমান হ'ব তেনেহলে কি হ'ব লভ ল মানে ভূমি ল মানে লম্ব আৰু ভ মানে ভূমি তাৰমানে ভূমি বাই লম্ব বাই ভূমি হৈ যাব সেম এটো হল কল আৰু এটো কভ আৰু এটো ভল কল কি হৈ আছে কসেক আৰু কভ কি হৈছে সেক আৰু ভল হল কট এতিয়া চোৱা আমি 6টা মনত ৰাখিব নালাগে 3টা মনত ৰাখিলে হৈ গল ইয়াতে চোৱা সাইন মানে হল লম্ব বাই কৰ্ণ আৰু ইয়াতে চোৱা লম্ব বাই কৰ্ণ কোনটোত আছে এই কসেকত আছে কৰ্ণ বাই লম্ব উল্টা লম্ব বাই কৰ্ণ আৰু ইয়াতে কৰ্ণ বাই লম্ব তাৰ মানে সাইনৰ উল্টা কি হৈ আছে সাইনৰ উল্টা হৈ আছে কসেক সাইনটো মনত ৰাখিলে কি হ'ব সাইনৰ উল্টা কসেক হ'ব সাইন যদি মনত আছে সাইন মানে হল লম্ব বাই কৰ্ণ তাৰ মানে কসেক কি হৈ যাব কৰ্ণ বাই লম্ব সেম কসেক মানে হল কস মানে হল ভূমি বাই কৰ্ণ তাৰ মানে সেক মানে কি হ'ব কৰ্ণ বাই ভূমি আৰু কট 10 মানে হল লম্ব বাই ভূমি কট কি হৈ যাব ভূমি বাই লম্ব তাৰ মানে 3টা মনত ৰাখিলে সাইন কস আৰু 10 মনত ৰাখিলে বাকি কেইটা হৈ গল আৰু এই ফৰ্মুলাটো মনত ৰাখিলে বেছি ভাল আমি আগতে এনেকে শিকিছিলো যে এই ফৰ্মুলাটো মনত ৰাখিছিলো তেনেহলে হৈ গৈছে যে লক ভক লভ কল কভ ভল এই গোটেইখিনি মনত নাথাকে আমাৰ মনত নাই 3টা মনত ৰাখিলে হৈ গল লক ভক লভ মনত ৰাখিলে হৈ গল ইয়াতে কোনো আকাৰিকাৰ নাই মাত্ৰা নাই শংকৰদেৱৰ এই কৰতল কমলৰ নিচিনা যে ইয়াতে কোনো আকাৰ নাই লক ভক লভ এইটো মনত ৰাখিলে আমাৰ ত্ৰিকোণমিতিক অনুপাত হৈ গল গোটেই 6টা মনত হৈ যাব বলা এতিয়া আমি অনুশীলনীলৈ যাও অনুশীলনী 8.1 1 নম্বৰ প্ৰশ্নত কৈছে এবিসি ত্ৰিভুজ এবিসি বি কোণ সমকোণ আৰু এবি ইকুৱেল টু 24 সেন্টিমিটাৰ বিসি ইকুৱেল টু 7 সেন্টিমিটাৰ হলে তলত দিয়াবিলাক উলোৱা তো 1 নম্বৰ এটা দুটা কোশ্চেন দি আছে 1 নম্বৰত কৈছে সাইন এ কস এ আৰু 2 নম্বৰত দিছে সাইন সি কট সি এটো উলাব লাগে আৰু এটা ত্ৰিভুজ সমকোণী ত্ৰিভুজ বি কোণটো 90 ডিগ্ৰী আৰু কি কৈছে এবি 24 সেন্টিমিটাৰ আছে আৰু বিসি 7 সেন্টিমিটাৰ আছে তো এইটো আমি সলভ কৰাতে কি লাগিব যেহেতু আমাক সাইন আৰু কসে কৈছে সাইন কস হলে কি লাগে আমাৰ লম্ব কৰ্ণ লাগিব ভূমি কৰ্ণ লাগিবই ইয়াতে কি হৈছে কৰ্ণ কোণটো এসি কিন্তু এসিৰ ভ্যালুটো দিয়া নাই এসিৰ ভ্যালু যেহেতু দিয়া নাই এসিৰ ভ্যালু আমাৰ উলাব লাগিব এসিৰ মানটো আমি কেনেকৈ উলাম যে এসি কিমান যেহেতু আমাক দুটা বাহু দিয়া আছে সমকোণী ত্ৰিভুজৰ তাৰ মানে লম্ব আৰু ভূমি দিয়া আছে এটা কৰ্ণ উলাব লাগে তো এই কৰ্ণ কেনেকৈ উলাম আমি কি লিখি লৈছো আগতে যে গিভেন মানে দিয়া আছে এবি কিমান দিয়া আছে 24 এটা প্ৰশ্ন দিয়াই আছিল বিসি 7 সেন্টিমিটাৰ দিয়া আছে এতিয়া আমি এসি উলোৱাৰ কাৰণে কি ফৰ্মুলা আছে সমকোণী ত্ৰিভুজৰ 3টা বাহুৰ এটা ফৰ্মুলা আছে যে পাইথাগোৰাছৰ সূত্ৰ আছে এটা পাইথাগোৰাছৰ সূত্ৰৰ মতে কি হয় যে কৰ্ণ স্কয়াৰ ইকুৱেল টু লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ আমি এটো জানো যে পাইথাগোৰাছৰ সূত্ৰটো কি কৰ্ণ স্কয়াৰ ইকুৱেল টু লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ তে কৰ্ণ এটো ত্ৰিভুজৰ কৰ্ণ কি সমকোণৰ বিপৰীত বাহুটো হল কৰ্ণ সমকোণ কোণটো বি বিৰ বিপৰীতে কি আছে এসি মানে হল কৰ্ণ সেইকাৰণে কৰ্ণ জাগাত এসি স্কয়াৰ দিছো আৰু লম্ব কি হ'ব
তাৰমানে এইটো সিধা সিধি পৰিছে, এইটো হল লম্ব এই এবি আৰু ভূমি বিসি বুলি ধৰিছো। তো কৰাৰ পিছত এসি থাকিল, আমাৰ কি এসি ওলাব লাগে, স্কয়াৰটো নালাগে, খালি আমাৰ সিঙ্গেল এসি হে লাগে, সেইকাৰণে স্কয়াৰটো আমি কি কৰিলো হেফালে লৈ গেলো, সমান সমানৰ এফালে লৈ আহিলে কি হ'ব স্কয়াৰটো ৰুট ওভাৰ হৈ যাব। তো ৰুট ওভাৰ কি হল ৰুট এবি স্কয়াৰ প্লাস বিসি স্কয়াৰ। এতিয়া আমি এসি থাকিল, এসি ৰাখিলো আৰু ওপৰকে যিখিনি আছিল এইখিনি মোহাৰি দিছো। এসি থাকিল, এবিৰ ভ্যালু কিমান আছিল বহাই দিছো, এবিৰ ভ্যালু আছিল 24, তাৰমানে 24 স্কয়াৰ হৈ গল। বিসিৰ ভ্যালু আছিল 7, তো 7 স্কয়াৰ হৈ গল। এসি থাকিল, 24 স্কয়াৰ কৰিলে কিমান হল 576। যদি কোনোবা স্কয়াৰ ওলাব নাজানা আছে তেনেহলে স্কয়াৰ কেনেকৈ ওলাই, তাৰমানে 24 স্কয়াৰ মানে কি 24 ইনটু 24, তাৰমানে দুটা পূৰণ কৰিব লাগে সেম সেম একে সংখ্যা দুটা স্কয়াৰ কৰি স্কয়াৰ থাকিলে তাৰমানে সেম সেম সংখ্যা পূৰণ কৰি দিলে হল দুটা। তাৰমানে 24 স্কয়াৰ মানে 24 ইনটু 24, 24 ইনটু 24 কৰিলে হ'ব 576 আৰু 7 স্কয়াৰ মানে 7 ইনটু 7, 7 7 যা 49। তাৰ পিছত এই দুটা প্লাস কৰি দিলো, কিমান হল 625। ৰুটৰ ভিতৰত আছে 625, মানে 625 ৰুট মানে কি এটো বৰ্গমূল ওলাম। 624 ৰ বৰ্গমূল কিমান হয় 25। বৰ্গমূল কেনেকৈ ওলাই 625 কেনেকৈ ওলাম, এনেকৈ সূত্ৰে আমি হৰণ কৰিবা 625 625, এটো কি হেদি হৰণ যায়, যদি লাষ্টত 0 বা 5 থাকে তেনেহলে 5 এদি হৰণ দি দিবা। 5 দি হৰণ দিলে 6 কেইবাৰ যাব একবাৰ, বাকি থাকিল 1, 12 হৈ গল। 5 কেইবাৰ যাব দুইবাৰ, 2 বাকি থাকিল 25 যাব 5 বাৰ, আকৌ 5 আছে লাষ্টত 5 এদি হৰণ যাব। 12 মাজত কেইবাৰ যায় 2 বাৰ, 2 বাকি থাকিল 25ত 5 বাৰ আৰু 5 দি দিয়া কেইবাৰ যায় 5 বাৰ। স্কয়াৰ মানে কি এই দুটাৰ পৰা এটা 5 আহিল, এই দুটাৰ পৰা এটা 5 আহিল, এই দুটা ইনটু কৰি দিয়া, এই দুটা ইনটু কৰিলে হৈ গল 5 5 গুণ 25, মানে স্কয়াৰ পৰা বাহিৰত ওলালে কিমান হ'ব 25। এটো যদি গম পৰে কেনেকৈ হয়, তাৰমানে ৰুটৰ ভিতৰত এনেকুৱা হয় না 5 ইনটু 5 ইনটু 5 ইনটু 5, তো এটো কি হল ৰুট ওভাৰ 5 স্কয়াৰ আৰু 5 স্কয়াৰ। তো এইটো এনেকৈ লিখাব পাৰিম 5 ইনটু 5 হোল স্কয়াৰ, স্কয়াৰ ৰুট ওভাৰ কাটা গল, তেনে 5 ইনটু 5 থাকিল মানে 25 সেন্টিমিটাৰ। এসি কিমান পালো 25 আৰু এবি কিমান আছিল 24, বিসি আছিল 7 আৰু এসি পালো 25। এতিয়া মেইন ই প্ৰশ্নটো কি আছিল, সাইনে ওলাব লাগে আৰু কসে। 1 নম্বৰ প্ৰশ্নটো আছিল সাইনে আৰু কসে। সাইনে মানে কি হয়, সাইন মানে লম্ব বাই কৰ্ণ, লম্ব বাই কৰ্ণ। লম্ব মানে লম্ব কি আছে এইটো, যেহেতু এ কোণ হিচাপে কৈ আছে আমাৰ, এ সূক্ষ্ম কোণ হিচাপে কৈ আছে, তো এর অপোজিটত যেটো থাকে সেইটো হল লম্ব, এর অপোজিটত কি আছে বিসি, বিসি হল লম্ব, তো বিসি বহাই দিছো। আৰু কৰ্ণ কি হ'ব, কৰ্ণটো এসি এ, বিসি বাই এসি, বিসিৰ ভ্যালু কিমান আছিল 7 আৰু এসি 5, তাৰ মানে 25, তাৰ মানে কিমান হল 7 বাই 25, এটো হল সাইন এর ভ্যালু। আৰু কসে কি হ'ব ভূমি বাই কৰ্ণ, ভূমি কোনটো হ'ব এ কোণ হিচাপে কৈ আছে, এর লগত যেটো আছে তাৰ মানে সন্নিহিত বাহুটো হল ভূমি, তাৰ মানে এবি হল ভূমি আৰু এসি হল কৰ্ণ। এবি ভ্যালু কিমান পালো মাত্ৰ, এবি আছিল 24 দি আছিল আৰু এসি পালো 25, তাৰ 24 বাই 25 পালো cos এর ভ্যালু। sin এর ভ্যালু কিমান হল 7 বাই 25 আৰু cos এর ভ্যালু হল 24 বাই 25। এতিয়া 2 নম্বৰ প্ৰশ্ন, 2 নম্বৰত আছে sin c আৰু cos c ওলাব লাগে। sin c তাৰ মানে c কোণ হিচাপে, এতিয়া c কোণ আগৰটোত নহব, আগৰটো যেনেকুৱা লম্ব কি আছিল কৰ্ণ কি আছিল sin a যেনেকৈ ওলালো এনেকৈ নহব, তাৰ মানে a কোণ হিচাপত এইটো আছিল, এতিয়া c কোণ হিচাপত, c সূক্ষ্ম কোণ হিচাপত, c যদি সূক্ষ্ম কোণ হিচাপত আমি অনুপাত ওলাও, c অপোজিট যেটো আছে সেইটো হল লম্ব, তাৰ মানে ab এতিয়া লম্ব হ'ব আৰু ভূমি কি হ'ব bc আৰু কৰ্ণটো ac থাকিব। তো sin c মানে হল লম্ব বাই কৰ্ণ, লম্ব মানে কি ab আৰু কৰ্ণ হল ac, ab এর ভ্যালু আছিল 24 আৰু ac 25, তাৰ মানে आंसर কি পালো sin c মানে 24 বাই 25 আৰু cos c হল ভূমি বাই কৰ্ণ, ভূমি কি ভূমি হল এই bc আৰু কৰ্ণ ac, bc বাই ac, bc ভ্যালু আছে 7 আৰু ac ভ্যালু আছে 25, মানে cos c কি পালো 27 বাই 25। এনেকৈ আমি 1 নম্বৰ প্ৰশ্নৰ এনসারটো কৰিলো। 1 নম্বৰত কি একদম সহজ প্ৰশ্ন আছিল, এটো আমি যদি অনুপাত কেইটা জানা যায় যে sin কি cos কি
tan sin cos tan জানা থাকিলে এই গোটেই অনুশীলনটোই কৰিব পাৰিম আজিৰ কাৰণে এইখিনিয়ে অহাকালি আৰু এটা ভিডিঅ'ত লগ পাম থ্যাংক ইউ